আগষ্টৰ 1 তাৰিখে পাব ফৰ্ম। একো নালাগে, আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি আমি আলোচনা কৰিম যে তোমালোকে কেনেকৈ এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিবা। ঠিক আছে, আচলতে অৰুণোদয় আঁচনি কিয় বন্ধ হৈছে, ঠিক আছে, কেতিয়া বন্ধ হৈছে আৰু কেতিয়া দিব, এই গোটেই ডিটেইলছ মই তোমালোকক আজি আলোচনা কৰি দিম। এইখিনিতে তোমালোকক মই এটা অনুৰোধ কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিব। অল ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেদি তোমালোকে জানিব পাৰিবা। তোমালোকে কি লিংক কৰিব লাগিব, আবেদন ক'ত কৰিব লাগিব, ঠিক আছে, তোমালোকক কি কাম কৰিব লাগিব, তাৰপিছত তোমালোকৰ বেংক একাউণ্ট লিংক কৰিব লাগিব, তাৰপিছত তোমালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। এই গোটেই ডিটেইলছ মই তোমালোকক ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক আলোচনা কৰি দিম। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰা, ঠিক আছে, এটা লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, ঠিক আছে। মোৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে, তোমালোকে এইটো ভিডিঅ'ত শেষত পাই যাবা, ঠিক আছে। তোমালোকে এটা কাম কৰিবা, তোমালোকে এইবোৰ চোৱা, আচলতে তোমালোকে অৰুণোদয় আঁচনি লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব। তোমালোকে ইয়াতে কেইটামান নিয়ম বান্ধি দিছে যে অৰুণোদয় 3.0 আঁচনিৰ নতুন নিয়ম অনুসৰি হিতাধিকাৰীৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, তোমালোকৰ যিটো ৰেচন কাৰ্ড আছে, আইনৰ অধীনত ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। ৰেচন কাৰ্ড যাৰ নাই, যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰ কাৰণে কিন্তু ভয়ংকৰ হ'ব পাৰে, ঠিক আছে। লগতে ভুৱা তথ্য প্ৰদান কৰি আঁচনি সুবিধা লোৱা লোকৰ পৰা সকলো ধন ঘূৰাই লোৱাৰ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। তাৰপিছত কি দিছে, অৰুণোদয় আঁচনিৰ নতুন নিয়ম আৰু চৰ্তাৱলী দিছে ইয়াতে যে ৰেচন কাৰ্ড বাধ্যতামূলক তোমালোকে থাকিব লাগিব। অৰুণোদয় আঁচনিৰ সুবিধা পাবলৈ হিতাধিকাৰীগৰাকী অৱশ্যই NFSৰ অন্তৰ্ভুক্ত হ'ব লাগিব, ঠিক আছে। ৰেচন কাৰ্ড তোমালোকক থাকিবই লাগিব। তাৰপিছত আধাৰ লিংক কৰিব লাগিব তোমালোকক, ঠিক আছে। আধাৰ ছেটিং নতুন পৰিচালনা অনুসৰি হিতাধিকাৰীসকলৰ বেংক একাউণ্ট আৰু ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ স্বয়ংক্ৰিয় সংযোগ ব্যৱস্থা কৰা হৈছে, ঠিক আছে। তোমালোকক লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ লগত। তাৰপিছত কি দিছে, মিথ্যা তথ্যৰ বাবে শাস্তি। কোনো আবেদনকাৰীয়ে যদি ভুল তথ্য বা নথিপত্ৰ যে আঁচনিৰ ধন লাভ কৰে তেন্তে তেওঁ সেই সমুদায় ধন চৰকাৰক ঘূৰাই দিব লাগিব, ঠিক আছে। কোনোবাই যদি ভুল তথ্য দি অৰুণোদয় আঁচনি লাভ কৰি আছে, ঠিক আছে, যদি ধৰা পৰে তেওঁলোকক আচলতে কি কৈছে যে সুধ গোটেই টকা ঘূৰাই দিব লাগিব। তাৰপিছত মূল্যায়ন দিছে, পুৰণি তথ্য বাদ দি নতুনকৈ হিতাধিকাৰী নিৰ্বাচন কৰি স্বচ্ছতা অনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মোৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে। তেখেতে তাত কৈছিলে যে জুলাই মাহৰ প্ৰথম উইকতে তোমালোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'বা, ঠিক আছে। তোমালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যটো শুনি ল'বা। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি নাই, তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নতুন তোমালোকে তোমালোকে নিউজ আৰু খবৰ পাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আগষ্টৰ 1 তাৰিখে পাব ফৰ্ম। একো নালাগে, আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু